হয় আজি হৈছে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস নাৰী হৈছে এক শক্তি নাৰী হৈছে এক অনন্য বুলি সকলোৱে জানে আৰু আজি হৈছে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস আৰু ইতিমধ্যে মই উপস্থিত আছো শিৱসাগৰ মাজমজিয়াৰ আপোনাৰ আমোলাপতিত আৰু আমোলাপতিত আজি নাৰী দিৱস পালন কৰা হৈছে জাগৃত নাৰী সমাজৰ উদ্যোগত চিত্ৰাংকন প্ৰতিযোগিতা আৰু এক সুন্দৰ নৃত্য প্ৰতিযোগিতা আৰু তাৰ লগতে আপোনালোকৰ জনাবলৈ পাই আমি সুখী হ'ম তেওঁলোকে এগৰাকী নাৰীক সুন্দৰভাৱে বিশ্লেষণ কৰি এক বঁটা তেওঁলোকে প্ৰদান কৰা এক অনুষ্ঠান ৰাখিছে আৰু সেই অনুষ্ঠানটি হ'ব খন্তেক সময়ৰ পিছতে আৰু সেই বঁটা প্ৰাপক গৰাকীৰ নাম হৈছে নিৰ্মলা ৰাজখোৱা দাস বাইদেউ এই বঁটা অনুপ্ৰেৰণাৰ বঁটা ৰূপে তেওঁক এক বঁটা তেওঁক প্ৰদান কৰিব আৰু ইতিমধ্যে আপোনালোকৰ সন্মুখত মই সকলো দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ইতিমধ্যে এয়া হৈছে জাগৃত নাৰী সমাজৰ এক মঞ্চ ইমান সুন্দৰভাৱে তেওঁলোকে এক আজি নাৰী দিৱস উদযাপন কৰিছে নাৰী শক্তি তেওঁলোক আৰু নাৰীৰ লগত সমগ্ৰ তেওঁলোকৰ এই জাগৃত নাৰী সমাজে বহুখিনি কাম কৰি আহিছে শিৱসাগৰত সকলোৱে জানে আৰু ছ'চিয়েল মিডিয়া সংবাদ মাধ্যমে সকলোৱে তেওঁলোকক পৰিচিত এতিয়া এখন মুখ হৈ পৰিছে আৰু আমাৰ মাজত আছে জাগৃত নাৰী সমাজৰ এক পদ্মা চেতিয়া বাইদেউ সভানেত্ৰী তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম পোন প্ৰথমবাৰে তেওঁলোকে এই জাগৃত নাৰী সমাজৰ এই পদক্ষেপ নাৰী যি আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস তেওঁলোকে পালন কৰিছে তেওঁৰ পৰা আমি জানিব চেষ্টা কৰিম বাইদেউ নাৰী দিৱসৰ আজি শুভেচ্ছা আপোনালোকক জনাইছোঁ আৰু আজি আপুনি পোন প্ৰথমবাৰৰ বাবে আপুনি এই অনুষ্ঠান আজি আপোনালোকে ৰাখিছে কওকচোন আপোনালোকৰ মনৰ ভাৱ আজি কেনেকুৱা আজি নাৰী এগৰাকী হয় ধন্যবাদ জাগৃত নাৰী সমাজ শিৱসাগৰ অসমে পোন প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰিছোঁ আজি আমি আগতেও আমি কৰিছোঁ কিন্তু জাগৃত নাৰী সমাজে কৰা নাছিলোঁ এইবাৰ আমি পোন প্ৰথমবাৰৰ বাবে কৰিছোঁ আমাৰ জাগৃত নাৰী সমাজৰ আঞ্চলিককে ধৰি আমাৰ টাউনৰ যিসকল আমাৰ জাগৃত নাৰী সমাজৰ সদস্য আছে এটা টিম ৱৰ্ক হিচাপে আমি কৰি আহিছিলোঁ বহুত কষ্ট কৰিছিলোঁ আৰু কষ্ট যিহেতু সফল হ'বলৈ গৈ আছে আৰু দ্বিতীয়তে এই মঞ্চখনৰ নাম মই দিছোঁ মোৰ শ্ৰদ্ধাৰ মোৰ আদৰ্শ এজন প্ৰতিবাদী কণ্ঠ তেখেত আমাৰ মাজত নাই যদিও আমি তেখেতৰ স্মৰণতে আজি এই মঞ্চখনত আমি তেখেতৰ নাম দি দামচা অচিনি চেতিয়া মঞ্চৰ নামেৰে নামকৰণ কৰি আমি আজি অনুষ্ঠানভাগী আৰম্ভ কৰিবলৈ আগবাঢ়ি আছোঁ আৰু দ্বিতীয়তে আমি জাগৃত নাৰী সমাজে এটা বঁটা ঘোষণা কৰিছোঁ এইবাৰ বঁটা ঘোষণা কৰিছোঁ অনুপ্ৰেৰণা বঁটা এই অনুপ্ৰেৰণা বঁটাটো আমি প্ৰত্যেক বছৰে দিম বুলি আমি সিদ্ধান্ত কৰিছোঁ আমাৰ নাৰী সমাজে সিদ্ধান্ত কৰিছে আৰু এই বঁটাভাগী আমি আনুষ্ঠানিকভাৱে আজি প্ৰদান কৰিম শিল্পী নিৰ্মলা ৰাজকোঁৱৰ ডাঙৰীয়ানী বাইদেউ তেখেতক বঁটাটো প্ৰদান যিহেতু জাগৃত নাৰী সমাজে এই বছৰত আমি 9 বছৰত ভৰি দিছোঁ অনাগত দিনত আমি মহিলাসকলৰ হৈ বহুতো কাম কৰি আহিছোঁ বহুতো পীড়িত নাৰীসকলৰ কাষত থিয় হৈ যিমানখিনি পাৰোঁ আমি সহায় সহযোগ আগবঢ়াই আহিছোঁ আৰু কেৱল মাত্ৰ নাৰীসকলৰ কাৰণে নহয় আমি জাতি মাতি ভেটিৰ হকেও মাত মাতি আহিছোঁ প্ৰত্যেকটো ক্ষেত্ৰতে জাগৃত নাৰী সমাজে মাত মাতি আহিছোঁ এইবাবে সকলো শিৱসাগৰবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে জাগৃত নাৰী সমাজৰ বিষয়ে তেওঁলোকেও জানক যে জাগৃত নাৰী সমাজে কি কৰি আছে কি কাম কৰি আছে এইটো নহয় যে পুৰুষে সকলো কাম কৰিব পাৰিব নাৰীও কৰিব পাৰে সেইবাবে আজি আমি এই অনুষ্ঠানভাগী আয়োজন কৰিলোঁ এই গধূলি টাইমত আমাৰ সৃষ্টিশীল নৃত্য এতিয়া আৰম্ভ হ'ব সকলোকে আহ্বান জনাইছোঁ আমাৰ অনুষ্ঠানভাগী যাতে সাফল্যমণ্ডিত কৰাত সহায় কৰে যিহেতু নাৰী বেটি বচাও বেটি পঢ়াও এই শ্লোগানটো একচুৱেলি এতিয়া এইবিলাক শ্লোগান দিয়াটো বন্ধ কৰিব লাগে কাৰণ কেলে বৰ্তমান অৱস্থাত আমি নাৰীসকল একেবাৰে সুৰক্ষিত নহয় আৰু যিহেতু প্ৰত্যেক দিনাই দেখিব আপোনালোকে সামাজিক মাধ্যমতে হওক বা পেপাৰতে হওক বা য'তেই নহওক লাগিলে প্ৰত্যেক দিনাই আমাৰ নাৰীসকল পীড়িত হৈ আছে লাঞ্ছিত হৈ আহিছে ধৰ্ষণ হৈ আহিছে হত্যা হৈ আহিছে গতিকে আহ্বান জনাইছোঁ এই বেটি পঢ়া বেটি বচাও এই শ্লোগানটো বন্ধ কৰিব লাগে ধৰ্ষণক লৈ আপুনি চৰকাৰক কিবা ইয়াৰ পৰা কিবা বাৰ্তা দিব নেকি একদম সুন্দৰ প্ৰশ্ন এটা কৰিছে কাৰণ কেলে
আবাল বনিতাৰ পৰা ধৰি বৃদ্ধালৈকে আজিলৈকে আমাৰ নাৰীসকল সুৰক্ষিত নহয়। কাৰণ কিয় নহয় মই কৈছোঁ আপোনালোকক শুনক, যিসকলে এই হত্যাকাৰী বা বলাৎকাৰী সেইসকলৰ উচিত শাস্তি নহয়, মানে শাস্তি নাই আমাৰ অসমত। এনেকুৱা এখন আইন লাগে যিখন আইনৰ দ্বাৰা এই কালপিতবিলাকে কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগে। এনেকুৱা এখন আইন আমি পোৱাটো আমি আহ্বান জনাইছোঁ অসম চৰকাৰক। হয়, এয়া হৈছে তেওঁৰ মনৰ ভাৱ। আজি নাৰী দিৱসৰ দিনাখন তেওঁ চৰকাৰক এক সুন্দৰ এক বাৰ্তা তেওঁ কৈছে যে নাৰীক বচাবলৈ হ'লে এখন আমাৰ আইন প্ৰস্তুত কৰিব লাগিব, আৰু সেই আইনে যে সেই কালপিতক যি শাস্তি হয় আইনৰ ভাৱে তেওঁ সেই দণ্ডনীয় শাস্তি পাব লাগে। হয়, ইতিমধ্যে আপোনালোকে সকলো সমগ্ৰ দেখা পালে। শিৱসাগৰৰ পৰা মণি গগৈ ৰিপৰ্ট, NV24।